এটেনশন মন্ত্ৰী ৰঞ্জিত দাস RTI যোগে পোহৰলৈ আহিছে আপোনাৰ বিভাগৰ দুৰ্নীতিৰ তথ্য 2022-23 বৰ্ষত সংঘটিত হোৱা এক ভয়ংকৰ তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে RTI যোগে এটেনশন ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস মৰিগাঁও জিলা পৰিষদত 2022-23 বৰ্ষত সংঘটিত হোৱা এক ভয়ংকৰ দুৰ্নীতিৰ তথ্য শেহতীয়াকৈ RTI যোগে পোহৰলৈ আহিছে RTI তথ্যত উল্লেখ থকা অনুসৰি মৰিগাঁও জিলা পৰিষদৰ সভাকক্ষৰ অৰ্থাৎ তলৰ মহলাত জিলা পৰিষদৰ কাৰ্যালয় গৃহ মেৰামতিৰ বাবদ 22-23 বৰ্ষৰ ইণ্টাৰেষ্ট ফাণ্ডৰ পৰা 35,82,172 টকা সেই সময়ৰ মুখ্য কাৰ্যবাহী বিষয়া ক্ষিতিশ চন্দ্ৰ পেগুৰ স্বাক্ষৰযুক্ত এক নিৰ্দেশনাৰ ভিত্তিত আবণ্টন দিছিল উক্ত কামৰ বাবদ কোনো ধৰণৰ নিবিদা নিবিচৰাকৈ অতি সংগোপনে নিৰ্মাণ সমিতি গঠন কৰি গৃহ মেৰামতি আৰু সামগ্ৰী মেৰামতি ক্ৰয় কৰাৰ নামত লাখ লাখ টকা লুণ্ঠন চলোৱাৰ বিস্ফোৰক অভিযোগ উত্থাপিত হৈছে দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীলতা নীতিত অটল থকা বুলি জাহিৰ কৰি ভাল পোৱা ৰাজ্যৰ ডাইনেমিক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মৰিগাঁও জিলা পৰিষদৰ ইণ্টাৰেষ্ট ফাণ্ডৰ ধন লুটিপুটি হোৱা দুৰ্নীতিপৰায়ণ বিষয়া কৰ্মচাৰীসকলৰ বিৰুদ্ধে যথোচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাহস হ'বনে নহয় একচুৱেল মই তাত যিটো দুৰ্নীতি হৈছে বুলি এটা এনেও পহুকানে হেৰি গম পাইছিলোঁ তাৰপিছত মই 10/6/2024 তাৰিখে এটা RTI দিছিলোঁ গোটেইখিনি ডাটা বিচাৰি দেই গোটেই ডাটাখিনি বিচাৰি দিছিলোঁ তেওঁলোকে কিন্তু এই হেৰিটো RTIটো দিয়াৰ পাছতে এটা ডাঙৰ হেৰি হ'ল আমাৰ যিজন তাতে কনষ্ট্ৰাকশ্যন কমিটি আছিল কনষ্ট্ৰাকশ্যন কমিটি যিজন জুনিয়ৰ ইঞ্জিনিয়াৰ আছিলে তেখেতে 25/6 দেখিলে যে RTI এটা কৰিছে এইটো তথ্যটো ওলাব তেখেত ধোঁৱা তুলসী পাত নহয় তেখেতে 25/6 তেখেতে এখন লিখিত চিঅক দিছে এই DRDA কমিশ্যনাৰক দিছে আৰু আমাৰ জিলা আয়ুক্তক তেখেতে প্ৰডিউচ কৰিছে তেখেতে যিখিনি কথা লিখিছে আটাইতকৈ গুৰুত্ব এতিয়া প্ৰায় 37 লাখ টকা নিয়মতে টেণ্ডাৰ হ'ব লাগে কোনো টেণ্ডাৰ নাই সেই সময়ৰ যিজন CEO আছিলে ক্ষিতিশ পেগু ছাৰ তেখেতে এটা কমিটি বনাই ল'লে সেই কমিটি টেণ্ডাৰ কমিটি আছে বকুল মহন্ত বোলা এজন সভাপতি পাতি ল'লে এই জিলা পৰিষদৰ ওচৰৰ ছয়নিকা গিফ্ট হাউচৰ মালিক 26-27 বছৰীয়া ল'ৰা তেওঁক চেয়াৰমেন পাতি আমাৰ CEO ক্ষিতিশ ছাৰ তেখেতে মেম্বাৰ ছেক্ৰেটাৰী কাৰ্যালয় এটাৰ ৰিপেয়াৰিং এজন ক্ষুদ্ৰ ব্যৱসায়ী এজন কেনেকৈ ৰিপেয়াৰিং কমিটি সেইটো নাজানো সেইটোৱেতো প্ৰশ্ন ইমানখিনি এজন ACS বিষয়া আৰু এটা এটকা দুটকা কাম নহয় বোলে 50,000-40,000 কাম বোলে ইয়াকে চেয়াৰমেন পাতি দিলোঁ এইটো 37 লাখ টকা বিনা টেণ্ডাৰ সেই দোকানী ল'ৰাজনক বকুল মহন্ত তেওঁক চেয়াৰমেন কনষ্ট্ৰাকশ্যন কমিটিৰ চেয়াৰমেন আটাইতকৈ ডাঙৰ কথা হ'ল সেইটো তেওঁ দোকানী কোনো চৰকাৰী কোনো হেৰি নহয় চৰকাৰী এমপ্লয়ী নহয় তেখেতে অফিচটোত ইমান ষ্টাফ থকাৰ পাছতো বা মৰিগাঁও জিলাৰ ইমানখিনি বিশিষ্ট বা হেৰি মানুহ থকাৰ পাছতো সেই সাধাৰণ দোকানী এজন ছয়নিকা গিফ্ট হাউচ আপোনালোকে এতিয়া গ'লে দেখিব দোকানখন কেইদিনমান বন্ধও আছিল যেতিয়া পুলিচ গৈছে তেতিয়া মই গৈ দেখোঁ বকুল মহন্তক চেয়াৰমেন পাতি পেলাই তেওঁ গোটেই হেৰি কৰিলে আৰু এতিয়া এই ৰামচৰণ শইকীয়া আমি যিটো হেৰি কৰিছিলোঁ ৰামচৰণ শইকীয়াই এইখন লিখিত হেৰি দিলে এইখন চব বস্তু চালান দিয়া ইয়াত চহী নাই ফাৰ্মৰ চহী চাবলৈ গ্ৰাউণ্ড চিলটো মাৰি থৈছে ইয়াত কোনো ফাৰ্মৰ প্ৰপাৰেটৰ বা কোনো মেনেজাৰৰ চহী নাই গতিকে 37 লাখ টকা আৰু আটাইতকৈ ডাঙৰ হেৰি হ'ল কি 132খন চকী দেখাইছে আপোনালোকে যাওকচোন সেই 132খন ৰিপেয়াৰিং কৰিলে কিনা দেখাইছে পুৰণা চকীবোৰ ক'লৈ গ'ল পুৰণা চকীবিলাক ক'লৈ গ'ল ৰামচৰণ শইকীয়া জ্ঞাত আছিলনে ৰামচৰণ শইকীয়া তেওঁ জ্ঞাত থাকিব লাগিব তেওঁ যেতিয়া আমি গোটেই ঘোটলাটো ওলাবলৈ RTI কৰিলোঁ তেতিয়া তেখেতে এই 26/6 মই মানে মোৰ RTI দিয়া 4-5 দিনমানৰ আগত তেখেতে এটা লিখিত অভিযোগ কি বুলি দিছে তেওঁ হয়তো জড়িত নহয় তেওঁ চহী জালি কৰিছে আৰু নাম উল্লেখ কৰি দিছে তেখেতে নাম উল্লেখ কৰি দিছে কেইজন মানুহ বিশেষকৈ
কাৰ নাম উল্লেখ কৰিছে Scheme was deal by Sri Opubba Kumar Medhi, computer assistant, and as by Srimati Vikasi Mohanto, state engineer. Aru was deal by Sri Nobokishna Mohanto, accountant Zilla Puri. গতিকে গোটেই মিলি যাব এই ৰখতে আমি এটা আহ্বান কৰোঁ যিটো হিমন্ত বিশ্ব শূন্য সহনশীলতা শূন্য হেৰি তেখেতে যাতে এইটো উপযুক্ত তদন্ত কৰি আমি এই ৰখতে কেশৱ মহন্ত ডাঙৰীয়াকো হেৰি কৰিছোঁ তেখেতে অভিভাৱক মন্ত্ৰী জিলাখনত আৰু আমাৰ পীযুষ হাজৰিকা জলসম্পদ মন্ত্ৰী শক্তিশালী মন্ত্ৰী তেখেতসকলে যাতে এই বস্তুটো হস্তক্ষেপ কৰে ন্যায়িক তদন্ত কৰে দোষী সাব্যস্ত কৰে তেওঁ যিমান ডাঙৰ অফিচাৰে নহওক এই শূন্য সহনশীলতা আৰু শূন্য দুন্য হেৰিটো তেখেতে যাতে প্ৰমাণ কৰি দিয়ে তাৰ কাৰণে হেৰি কৰিলোঁ আৰু শেষত নহ'লে আমি CM ভিজিলেন্সত এইসকল ব্যক্তিৰ ওপৰত এতিয়া আগৰ তদানীন্তন CO ক্ষিতীশ পেগু অপূৰ্ব মেধি নৱকৃষ্ণ মহন্ত এইবিলাক গোটেইবিলাকৰ ওপৰতে এটা কেছ যিহেতু ইতিমধ্যে এটা গোচৰ তৰা হৈছে এই গোচৰটো সন্দৰ্ভত কি ক'ব আপুনি গোচৰটো মানে কি এইটো ৰামপ্ৰসাদ যিজন কনষ্ট্ৰাকশ্যন কমিটি যেই আছিলে তেখেতে যেতিয়া দেখিলে যে এইটো RTI কৰিলে RTIত গোটেইটো ফাটি লৈ যাব তেখেতে নিজে বাচিবলৈ কৰিছে নিজে বাচিবলৈ কৰিছে তেখেতে 26 তাৰিখ তেখেতে আগতে কিয় নকৰিলে তেখেতে আগতে তেখেতে কৰাহেঁতেনতো কোনো ক'বলৈ নাই গতিকে এইটো তেওঁ ধোঁৱাটো ৰামপ্ৰসাদ শইকীয়াও ধোঁৱা তুলসী পাত নহয় তেওঁ হেৰি গতিকে আমি শেষত ন্যায় বিচাৰিছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ পৰা নহ'লে আমি কোৰ্টৰ দ্বাৰস্থ হ'বলৈ বাধ্য মৰিগাঁৱৰ পৰা মহেশ কুমাৰ দাসৰ প্ৰতিবেদন এনি টক্স।